বানপীড়িতসকলক বিভিন্ন লোকে বিভিন্ন সংগঠনে সহায় কৰিছে। এই সকলো সংগঠনৰ কথা বাদ দি কেৱল এজন ত্ৰাণকৰ্তা বুলিয়ে ক'ব লাগিব, বদৰুদ্দিন আজমল। বদৰুদ্দিন আজমলে সহায় কৰা, আমাৰ খিলঞ্জীয়া লোকক উদ্ধাৰ কৰা এই কথাটো লৈ আৰু বিভিন্ন মহিলাই তেওঁক এই উদ্ধাৰৰ কাৰণে এনেকুৱা সময়ত সহায় কৰাৰ কাৰণে সেৱা কৰাটো এটা যেন অক্ষমনীয় অপৰাধ। সেইসকলে যিসকলে এই বস্তুটো, এই সংক্ৰান্তীয় কথাবোৰ এতিয়াও জীৱিত কৰি ৰাখিছে আৰু মানুহৰ মনত আজমল ডাঙৰীয়াৰ প্ৰতি এটা ঘৃণাৰ ভাৱ বা বিৰোধ ভাৱ তৈয়াৰ কৰাৰ কাৰণে চেষ্টা কৰি আছে। কোনোৱেও কোৱা শুনিছোঁ, প্ৰথমে মুছলমান আৰু হিন্দুৰ কথা কৈ যেতিয়া দেখিলে সেইটোত নোৱাৰি, তেতিয়া ক'বলৈ ল'লে যে অসমীয়া জাতিৰ ৰক্ষাৰ কাৰণে বেলেগে যাতে আগ্ৰাসন কৰি পেলাই নষ্ট নকৰে, সেইকাৰণে এই কথাটো কোৱা হৈছে। জাতি মানে কি? জাতি মানে কি? শিল, বালি, বানপানী, গছ ইত্যাদি জাতি নেকি? বুৰঞ্জী অলপ খুচৰি চাওকচোন। তেনেকুৱা প্ৰাকৃতিক দুৰ্যোগত বানপানীয়ে হওক, ভূমিকম্পই হওক, আগ্নেয়গিৰি হওক, চুনামি হওক আৰু বিভিন্ন ধৰণৰ তীব্ৰবেগী ঘূৰ্ণীবতাহ বা টৰ্পেডো ইত্যাদি পৃথিৱীৰ কোনটো জাতিৰ সহায় নোহোৱাৰ কাৰণে শেষ হৈ গ'ল, নিচিন্ন হৈ গ'ল। জাতি বুলি ক'লেতো মানুহ থাকিব লাগিব, আৰু নাকলৈকে ডুবি থকা মানুহে যেতিয়া সহায় ভিক্ষা কৰে, তেতিয়া কোন হিন্দু, কোন মুছলমান, কোন আজমল, কোন কি এইবিলাক বিচাৰ কৰে নেকি? তোমাক নাকলৈকে ডুবাই চাওঁ, তুমি কক বকাই মোক হিন্দুৱে উদ্ধাৰ কৰক, মুছলমানে নালাগে বুলি কোৱাচোন। এইবোৰ কি কথা? খুচৰি চাইছোঁ যে প্ৰাকৃতিক দুৰ্যোগত একোখন চহৰ, এটা অঞ্চল, এটা জাতি প্ৰায় নিঃশেষ হ'ল বা নিঃশেষ হৈ গ'ল। গুগলত বিচাৰি চাওক, পাব। তাৰ ভিতৰত মই খুচৰি যিটো পাইছোঁ, পম্পেই আৰু হাৰ্কুলিনিয়াম ইটালীৰ, আৰ্মেৰো কলম্বিয়া, প্লয়মাউথ মণ্টেছাৰা কেৰিবিয়ান, আক্ৰাতিৰি গ্ৰীচ, গ্ৰীণছাবাৰ্নো কানচাছ আমেৰিকা, জলাস্তানবান আমেৰিকা। এইটো জাতি শেষ হৈ গ'ল। উদ্ধাৰ কোনেও কৰিব নোৱাৰিলে, নাহিল, নকৰিলে বা যিকোনো কাৰণে। গতিকে এতিয়া জাতিটো ৰক্ষাৰ নামত তোমালোক যোৱা তাত এতিয়া মাটিৰ তলত পত গ'ল, মাটিৰ তলত পত গ'ল। সেই বহুত হয়তো দুই এক আৰু এই ট্ৰয় নগৰৰ কথাও জানো, অৱশ্যে সেইটো কেইবাবাৰো ভূমিকম্প আহিছে বা আগ্নেয়গিৰি হৈছে আৰু আকৌ নিৰ্মাণ কৰিছে আকৌ। গতিকে তেওঁলোকে জাতি হিচাপে বাচি থাকিবলৈ প্ৰাণ থাকিব লাগিব। গছ গছনি, বানপানী, শিল, বোকা সেইবিলাক লৈ জাতি নহয়, জাতি মানুহৰ দ্বাৰা হয়। আৰু বিভিন্নজনে অসমৰ এই দুৰ্যোগৰ অৱস্থাত দেশে বিদেশে বিভিন্ন সংগঠন আৰু বিভিন্ন লোকে আহি সহায় কৰিলে, তাৰ মাজত আজমলেও সহায় কৰিলে, বহুতৰ প্ৰাণ ৰক্ষা হ'ল, বহুতে তেওঁক সেৱা কৰিছে। সেইকাৰণে মই এখন সত্ৰৰ জ্যেষ্ঠ সত্ৰীয়া, মোৰ কথা কৈছোঁ। ভোটাধিকাৰ হ'ব লাগিছিল, কিন্তু মই নহ'লোঁ।
পৰম্পৰাগতভাৱে ময়ে হ'ব লাগে, কিন্তু মই সেইটো স্বইচ্ছাই কনিষ্ঠজনক দিছোঁ। মই সেই সত্ৰৰ এজন হৈ যদি মই পানীৰ নাকৰলৈকে বুৰ যাওঁ, মই সত্ৰাধিকাৰী যেনিবা মানি ল'লোঁ, এটা ধৰি লওঁ, মই নহয় কিন্তু ধৰি লওঁ। কিন্তু মই তেনেকুৱা বানপানী নাকলৈকে বুৰ গ'লোঁ, কক বকাই তেতিয়া কাক কি ক'ম? হে হিন্দুসকল, হে বৈষ্ণৱীসকল, আপোনালোকে মোক ৰক্ষা কৰক, সেইটো ক'মনে? যাকে ওচৰত দেখোঁ তেওঁকেতো আহ্বান জনাম, প্ৰণাম জনাম, আকুলভাৱে আহ্বান কৰিম যে মোক বচাওক। গতিকে জাতি বুলি ক'লে সেইটো এটা মানুহৰ দ্বাৰা গঠিত কথা হয়। এতিয়া কথা হ'ল, মানে ভয়টো তেওঁলোকৰ বেলেগ, তেওঁলোকে নিজেতো সহায় কৰিবলৈ অহা নাই, কিন্তু ভয়টো বেলেগ যে আজমলে উজনি অসমৰ মানুহৰ প্ৰাণত সোমাই গ'ল, গতিকে নিৰ্বাচনত তেওঁ আকৌ জয়ী হৈ অসম দখল, অসমৰ শাসনভাৰ ল'ব নেকি? মানুহ যেতিয়া পানীত পৰে, যেতিয়া দুৰ্যোগ আহে মানুহৰ, তেতিয়া পলিটিকেল চিন্তাধাৰা নাথাকে। তেতিয়া মানুহৰ সহায় কৰা মানুহৰ নৈতিকতা থাকে, মানৱীয়তা থাকে, আৰু আতুৰজনৰ প্ৰাণ ভিক্ষাৰ আহ্বান থাকে। আৰু গণতন্ত্ৰত যেতিয়া নিৰ্বাচন হয়, তাত সেইসমূহ নাথাকে। তাত মানৱীয়তাৰ কথা নাই, তাত আৱেগ অনুভূতিৰ কথা নাই, তাত আছে নিৰ্বাচন কাক কৰিব, কোনজন উপযুক্ত হ'ব, মানুহ হ'লেই হ'ল। সেইজন হিন্দু, মুছলিম, শিখ, ইছাই যোনে নহওক তেওঁ মানুহ হ'লেই হ'ল। গতিকে আজি আজমলে সহায় কৰাৰ কাৰণে কি কাৰণে ভাবি ল'লে যে নিৰ্বাচনত তেওঁক সকলোৱে ভোট দি জয়যুক্ত কৰিবও পাৰে, সেইটো পিছৰ কথা। এতিয়া কিয় ভাবি ল'লে? যিটোৰ কাৰণে কাৰোবাৰ ল'ৰা ছোৱালী গ'ল, কাৰোবাৰ স্বামী গ'ল, কাৰোবাৰ পত্নী গ'ল, কাৰোবাৰ মাক দেউতাক গ'ল, গৃহহীন হৈ গ'ল। তাত আকৌ জাতিটোৰ কাৰণে, জাতি ৰক্ষাৰ কাৰণে কৰিছোঁ বুলি কিছুমানে লম্ফজম্ফ কৰে। সেই এজন গেৰুৱা বসন পিন্ধা এজন ক'লা মনৰ এজন সেইজনৰ, মইতো বাৰু সেইজনৰ কথা নাভাবোঁ, নকওঁ, তথাপি কৈছোঁ, তেওঁ সেই তেনেকুৱা ধৰণৰ পোষ্ট দি থাকে, তেনেকুৱা ধৰণৰ ভিডিঅ' বনায়। তুমি অকলশৰীয়া হ'ব এটা সময়ত অসমীয়া জাতিৰ ওচৰত। এই যে যিখিনি নাম মই গালোঁ, নিচিন্ন হৈ গ'ল, মানুহেই নাই মাটিৰ তলত। প্ৰায় সংখ্যকৰ অলপ আছে, কিন্তু জাতি বুলি তেওঁলোকে ঠন ধৰি উঠিব পৰা নাই। তেওঁলোকৰ কি হ'ব? মই যদি জ্ঞান নাই বুলি কওঁ, তেতিয়া সেই শ্ৰীলেখা পলৰ নিচিনা ক'ব, জ্ঞানটো বৰলে বা, লেকিন কৰব না, তেনেকৈ হয়তো ক'ব। কিন্তু কথা হ'ল, তোমাৰ জ্ঞানেই নাই। অলপ পঢ়া শুনা কৰা বাবা। অসমীয়া জাতি তুমিয়েই নহয়, অসমীয়া জাতি সকলো। আজমলো অসমীয়া, ভাষাটো বেলেগে কৈছে, কিন্তু অসমীয়া হাৱা পানীৰ লগত তেওঁ মিলি আছে, থাকিব। এতিয়া উজনি অসমৰ মানুহক প্ৰাণকৰ্তা, তাৰমানে গোটেই অসমৰ কাৰণে প্ৰাণকৰ্তা। উজনি অসমৰ 300 ডিষ্ট্ৰিক্ট মানুহ যদি একবাৰ দুখী শেষ হৈ যায়, অসমীয়া জাতি কি হ'ব? বাপু, কথা ক'বলৈ আহা। এই ইংৰাজীও ওলাব বিচাৰে, মদ খোৱা মানুহে যেনেকৈ ইংৰাজী কয়, তেনেকৈ বৃদ্ধকালত অলপ মানে অকণমান পিৰপিৰকৈ খং উঠিলে ইংৰাজী ওলাব বিচাৰে, কিন্তু বৰ জোৰকৈ ধৰি ৰাখোঁ। কাৰণ বৃদ্ধসকলে যুক্তিত খং উঠে, আৱেগত খং নুঠে, যুক্তিত। এইসকল লোকে তেনেকৈ যুক্তি সহকাৰে তেনেকুৱা পাব্লিক মঞ্চত তৰ্কত লিপ্ত হওকচোন, চাওঁ কেনেকৈ। এতিয়া
মোৰ ব্যক্তিগত হিচাপে মই কওঁ যে 100 বছৰ যদি পৰমায়ু বুলি ভাবোঁ মানুহৰ, তেতিয়াহ'লে 5/4 মই শেষ পৰ্যায়ত। গতিকে মোৰ কি এনেকৈ লোভ মোহ আছে? ল'ৰা ছোৱালী আছে, কিবা আছে, সিহঁতৰ ভালৰ কাৰণে চিন্তা কৰিম, কিন্তু নিজে কি আছে? সেই যিকোনো সময়তে তো ভুটুং কৰিব পাৰোঁ। মই অনুমান কৰিছোঁ খুব বেছি 5 বছৰ, খুব বেছি 5 বছৰ লিখি থওঁ। আৰু যদি 5 বছৰতকৈ বেছি দিন থাকোঁ, তেতিয়াহ'লে মোৰ নামত মূৰা চৰাই পুহিব, কৈ দিলোঁ। গতিকে আমি যি কৰিছোঁ অন হিউমেনিটেৰিয়ান গ্ৰাউণ্ড, আজমলে যি কৰিছে অন হিউমেনিটেৰিয়ান গ্ৰাউণ্ড। গতিকে উই আৰ হিউমেন, য়েছ উই আৰ হিউমেন।